নমস্কাৰ আপোনালোকে চাই আছে এনি টক ষ্টুডিঅ'ত মই চিন্ময় এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ এটা ডাঙৰ খবৰ ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহৎ ঘোষণা এইবাৰ গাঁও অঞ্চলৰ সমূহৰ পিছতে নগৰ অঞ্চলে লাভ কৰিব অৰুণোদয় আঁচনি এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ সবিশেষ এই মুহূৰ্তত জনাইছো ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিহৎ ঘোষণা কৰিছে গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি এই মুহূৰ্তত জনাইছো আপোনালোকক ইতিমধ্যে ৩২ লাখ আই মাতৃয়ে অৰুণোদয় আঁচনিৰ বাবে প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছে এই মুহূৰ্তত জনাইছো ফেচবুক লাইভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি প্ৰায় ২৮ৰ পৰা ২৯ লাখ আই মাতৃয়ে লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা এই মুহূৰ্তত জনাইছো আপোনালোকক গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলত আৰম্ভ হ'ব অৰুণোদয় আঁচনি নতুনকৈ আৰু বহু আই মাতৃক সামৰি লোৱা হ'ব জিলা সমিতিসমূহে অৰুণোদয় আঁচনিখনৰ চূড়ান্ত ৰূপ দিব এই মুহূৰ্তত জনাইছো হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ কৰি এক বৃহৎ ঘোষণা কৰিছে ফেব্ৰুৱাৰীতে লাখ লাখ আই মাতৃৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন এই মুহূৰ্তত জনাইছো আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ কৰি এক বৃহৎ ঘোষণা কৰিছে গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতে আৰম্ভ হ'ব অৰুণোদয় আঁচনি ইতিমধ্যে লাভ কৰিছে ৩২ লাখ আই মাতৃৰ অৰুণোদয় আঁচনি নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি প্ৰায় ২৮ৰ পৰা ২৯ লাখ আই মাতৃয়ে লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা এই মুহূৰ্তত জনাইছো আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে লাইভ কৰি অৰুণোদয় আঁচনিৰ বিষয়ে কৈছে গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি নতুনকৈ আৰু বহু আই মাতৃক সামৰি লোৱা হ'ব এইবাৰ জিলা সমিতিসমূহে অৰুণোদয় আঁচনিখনৰ চূড়ান্ত ৰূপ দিব প্ৰায় ২৮ৰ পৰা ২৯ লাখ আই মাতৃয়ে লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা ইতিমধ্যে ৩২ লাখ আই মাতৃক অৰুণোদয় আঁচনিৰ বাবে প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছে ফেব্ৰুৱাৰীতে লাখ লাখ আই মাতৃৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন এই মুহূৰ্তত জনাইছো আপোনালোকক ফেচবুক যোগে লাইভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে গাঁও অঞ্চলৰ পিছত নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি ইতিমধ্যে ৩২ লাখ আই মাতৃক অৰুণোদয় আঁচনিৰ বাবে প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছে নগৰ অঞ্চলতো আৰম্ভ হ'ব অৰুণোদয় আঁচনি প্ৰায় ২৮ৰ পৰা ২৯ লাখ আই মাতৃয়ে লাভ কৰিব আঁচনিৰ প্ৰাৰম্ভিক সুবিধা নতুনকৈ আৰু বহু আই মাতৃক সামৰি লোৱা হৈছে জিলা সমিতিসমূহে অৰুণোদয় আঁচনিখনৰ চূড়ান্ত ৰূপ দিব ফেব্ৰুৱাৰীতে লাখ লাখ আই মাতৃৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ ভাষ্য আমি আপোনালোকলৈ আগবঢ়াইছো ৩২ অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছো ১০,০০০ টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে ৩২ লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় ২৮ৰ পৰা ২৯ লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছো ১০,০০০ টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো
প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে ৩২ লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় ২৮ৰ পৰা ২৯ লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ১০,০০০ টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে ৩২ লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় ২৮ৰ পৰা ২৯ লাখ মাতৃক আমি অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ১০,০০০ টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে ৩২ লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় ২৮ৰ পৰা ২৯ লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ১০,০০০ টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে ৩২ লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় ২৮ৰ পৰা ২৯ লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। ১০,০০০ টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে ৩২ লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ